নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সাদৰে স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত মই হিন্দী বোলছবিৰ প্ৰথমজন ছুপাৰষ্টাৰ আৰু প্ৰথমখন ব্লকবাষ্টাৰ ছবিৰ বিষয়ে আপোনালোকৰ আগত তুলি ধৰিম। ভিডিঅ'টিলৈ যোৱাৰ আগতে আপোনালোক অনুৰোধ কৰোঁ, মোৰ চেনেলটোত আপুনি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। এই ভিডিঅ'টিত হিন্দী ছবি জগতৰ এখন বিখ্যাত বোলছবিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম ভাৰতীয় ছবি আছিল দাদা চাহেবৰ ৰজা হৰিচন্দ্ৰ, তাৰপিছত ইন্দ্ৰসভা আদি কৰি ভালেমান নিৰ্বাক ছবি নিৰ্মাণ হৈছিল। 1943 চনত এখন ছবি গৃহলৈ আহিছিল। ছবিখন শোষণ আৰু নিষ্পেষণৰ ওপৰৰ কাহিনীৰে নিৰ্মিত হৈছিল। ছবিখনে দৰ্শকৰ মন মোহিব পৰা কাহিনী, গীত আছিল যে একেৰাহে এই ছবিখন প্ৰায় 3 বছৰ ধৰি চলিছিল। আজিকালি এখন ছবি একেৰাহে 6 মাহ চলিলেই ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হয়। সেই সময়ত একেৰাহে ছবিগৃহত 3 বছৰ ধৰি চলা এইখনেই আছিল প্ৰথম ছবি। ছবিখন হ'ল 1943 চনত মুক্তিপ্ৰাপ্ত প্ৰথম ব্লকবাষ্টাৰ ছবি কিসমত। এই ছবিখনত হিৰো আছিল আমাৰ সকলোৰে পৰিচিত দাদামণি ওৰফে অশোক কুমাৰ। নায়িকা আছিল মমতাজ শান্তি। দুখন বিশ্বযুদ্ধই পৃথিৱীত বিভীষিকা সৃষ্টি কৰিছিল। তাৰ ফলত দেশসমূহক আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈছিল। ফলত আমাৰ দেশতো মূল্যবৃদ্ধি ও দাৰিদ্ৰতাই চানিৰ হৈছিল। তেনে দুৰ্যোগ ভৰা সময়তেই এই ছবিখন মুক্তি পাইছিল। তৎসত্ত্বেও ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সহায় লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ মুঠ বাজেট আছিল 2 লাখ আৰু ছবিখনে দেশত সংগ্ৰহ কৰিছিল প্ৰায় 1 কোটি। ভাবিলে আশ্চৰ্য নালাগেনে বাৰু? সেই সময়ৰ ব্ৰিটিছ চৰকাৰে এই ছবিখন বেন কৰিব বিচাৰিছিল, কাৰণ ছবিখনত এটি গীত ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰি গোৱা এটি গীত আছিল। ছবিখনৰ আন এক উল্লেখযোগ্য ঘটনা হ'ল এই ছবিখনত আমাৰ সকলোৱে পৰিচিত কমেডি সম্ৰাট মেহমুদে প্ৰথম অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। এই ছবিখনত অভিনয় কৰাৰ আগতে অশোক কুমাৰ দেৱে কেইবাখনো ছবিত অভিনয় কৰিছিল। জীৱন নায়া নামৰ এখন বোলছবিত অশোক কুমাৰ দেৱে প্ৰথম অভিনয় কৰিছিল 1936 চনত। অভিনয় কৰাৰ আগতে বোম্বে টকিজ নামৰ এটা ষ্টুডিঅ'ত অশোক কুমাৰ দেৱে এজন টেকনিচিয়ান হিচাপে চাকৰিত কৰিছিল। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই কেনে পালে জনাব আৰু শেষত আপোনালোকে মোৰ ভিডিঅ'টি চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপায়। শেষত ধন্যবাদেৰে